সিভিল হস্পিটালৰ যে ষ্টেটাছ কো কোকৰাঝাৰ RNB সিভিল হস্পিটালৰ যে ষ্টেটাছ কো এইটো সিভিল হস্পিটালৰ নিচিনাই সিভিল হস্পিটালৰ ষ্টেটাছ কোটোৱে থাকিব লাগে। আৰু এটা কথা হ'ল যে কোকৰাঝাৰ RNB সিভিল হস্পিটালটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা সিভিল হস্পিটাল। আৰু মেডিকেল কলেজটো হ'ল যে আমাৰ BTCৰ জনসাধাৰণে আন্দোলন কৰি পেলাই এইটো 4টা ডিষ্ট্ৰিক্ট মিলাই পেলাই এটা মেডিকেল কলেজ আমি পাইছোঁ। এই মেডিকেল কলেজটো আমি কেতিয়াও মানে এৰিব নিবিচাৰোঁ। আৰু সিভিল হস্পিটালটোও যেনেকা আছে এনেকা থাকিব লাগে বুলি আমি চবে জেনেৰেল পাব্লিক আমি এইটো ডিমাণ্ড ৰাখিছোঁ। আৰু সেকেণ্ড কথা হ'ল যে এইটো এটা পলিটিকেল লাইন, পলিটিকেল কালাৰ এটা দিব খুজি আছে আমাৰ অসম গভৰ্ণমেণ্ট, BTC গভৰ্ণমেণ্ট ইহঁতে। কিন্তু এইটো পলিটিকেল কালাৰ কৰিবৰ কাৰণে মানে এইটো আমি বাধা দিছোঁ। কাৰণ ইয়াত চবে কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ এটা নাগৰিক হিচাপত এজ এ ইউনিট ইয়াতে কোনোবা জব কৰা মানুহ আহিছে, কোনোবা ষ্টুডেণ্টছবিলাকো আহিছে, কোনোবা মানে এজ এ জেনেৰেল পাব্লিক ইহঁতে আহিছে, এই আন্দোলনত জড়িত হৈছে। আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম মেডামে ইয়াত এজ এ কোকৰাঝাৰৰ চিটিজেন হিচাপত তাতে আহিছে, এজ এ মানে আন্দোলনৰ এটা মানে মেম্বাৰ হিচাপৰ নিচিনা ইহঁতে আহিছে। ইয়াত কোনো BPF বা কিবা এটা পলিটিকেল কালাৰ এনেকা এইটো দিয়াৰ চেষ্টা কৰাটো আমি কণ্ডেম কৰিছোঁ। আৰু এইটো এটা মানে জোক নহয়, এটা মানে খেলা ধূলা কৰা বস্তু নহয়। এইটো হ'ল এটা চিৰিয়াছ আন্দোলন যে সিভিল হস্পিটাল RNB হস্পিটালটো যেনেকা মানে ষ্টেটাছ পাব্লিক সিভিলৰ মানে কি পাব্লিকৰ এটা হস্পিটাল। ইয়াতে মাৰ্জিনেলাইজ কমিউনিটিৰ পৰা আহে, ইয়াত বড়ো মানুহৰ পৰাও দৰিদ্ৰ বড়ো মানুহৰ পৰাও আহিব, বঙালী মানুহৰ পৰাও আহিব, দৰিদ্ৰ বঙালী মানুহ, কোনোবা বেলেগ কাষ্টৰ পৰাও আহিব, মুছলিম মানুহ আহিব, বেলেগ ৰিলিজনৰ পৰা আহিব। তাতে ছাবচিডাইজ ৰেটৰ কাৰণে এটা ট্ৰিটমেণ্ট পাই আছে ছাবচিডাইজ ৰেটত। ইয়াৰ কাৰণে মানুহবিলাক আহে, গৰীব মানুহবিলাক আহে। আমিতো কোনোবা মানে হাইফাই এটা প্ৰাইভেটাইজড হস্পিটালত, লাক্সাৰিয়াছ হস্পিটালতো আমি যাব নোৱাৰোঁ। আমাৰতো এনেকুৱা মানে কণ্ডিশ্যনেলিটিও নাই যে আমি কোনোবা এপ'ল' হস্পিটাল বা কোনোবা প্ৰাইভেট হস্পিটালত আমি যাব পাৰোঁ। সেইকাৰণে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপত কোকৰাঝাৰত যোনটো চিভিল হস্পিটাল আছে সেইটো থাকিব লাগে। আৰু মেডিকেল কলেজ যোনটো 4টা ডিষ্ট্ৰিক্টৰ কাৰণে এটা BTCৰ এটা মেডিকেল কলেজ এইটোও থাকিব লাগে। ইয়াতে কোনো এক্সকিউজ দি পেলাই আপুনি মানে আসাম গভৰ্ণমেণ্ট এটা এক্সকিউজ দি আছে যে ইয়াতে কোনোবা কিবা এটা ক্ৰাইটেৰিয়া কাৰণে MCIৰ গাইডলাইনছৰ কাৰণে এইটো ফাইন দিব লগা হৈছে, কি দিব লগা আছে। যদি তাতে পেচেণ্ট নাই আপুনি এৱাৰনেছ কেম্পেইনিং কৰক, আপুনি জাগা মানে এৱাৰনেছ কেম্পেইনিং গাঁৱৰ লেভেলত বা কেম্পেইন কৰক। আপুনি চিভিল হস্পিটালৰ এৱাৰনেছ কৰক। আপুনি হঠাৎ এইটো খুলি পেলাই মানে হঠাৎ পেচেণ্ট আহিব এইটোতো মানে যুক্তি নহয়। আৰু মেইন কথাটো হ'ল অসম গভৰ্ণমেণ্ট কি বিচাৰিছে? অসম গভৰ্ণমেণ্ট এইটো বিচাৰিছে নেকি যে চিভিল হস্পিটালৰ যোনটো পুৰণা ৰিক্ৰুট হোৱা জব চিটটো এইটো কিবাত লৈ যাব নেকি মেডিকেল হস্পিটালত? আৰু মেডিকেল হস্পিটালৰ যোনটো ৰিক্ৰুটমেণ্ট কৰা মানে চিটছবিলাক আছে সেইটো অসম গভৰ্ণমেণ্ট কিবা দি দিব, বেলেগ ষ্টেটত আউট অফ BTC দি দিব নেকি? মেডিকেল কলেজটো হ'ল BTCৰ কাৰণে। আৰু সেই BTC ছেক্ৰেটাৰীয়েটত যেতিয়া আমি মিটিঙত গ'লোঁ মাননীয় CMৰ লগত বহিবলৈ মিটিঙত, তেতিয়া মাননীয় CM BTCৰ তেখেতে
আমাক আশ্বাসন দিছে যে তেখেতে টাইম বিচাৰিছে যে যিমান সোনকালে হয় ইমান সোনকালে ইহঁতে মানে এটা মাইনুটছ দিব আমাক থ্ৰু দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু এই মাইনুটছত যিমান আমাৰ ডিমাণ্ড আছে সেইটো ইহঁতে মানে ফুলফিল কৰিবলৈ চেষ্টা কৰিব আৰু যিমান চিভিল হস্পিটেলৰ ডিপাৰ্টমেণ্টছ বা মেডিকেল মেচিনাৰিজ মেডিকেল কলেজত ট্ৰান্সফাৰ কৰা হৈছে এইটো আকৌ আনিবলৈ ইহঁতে মানে কথা দিছে আৰু আমি আশা কৰিছোঁ যে আমাৰ BTCৰ মাননীয় CM প্ৰমোদ বড়ো ডাঙৰীয়াই যে যেনেকুৱা আমাক আশ্বাসন দিছে এইটো 110% ফুলফিল কৰিব আৰু ইয়াৰ কাৰণে আমি